আজি নতুনকৈ কমাৰগাঁও দ্বিতীয় চাৰিটাকৈ অন্তৰ্ভুক্ত হৈছে চাৰিখনকৈ ৰাজহুৱা গাঁও। তাত আজি আপোনাৰ আদৰণি অনুষ্ঠান হৈছে, কি ক'ব? এই আদৰণি অনুষ্ঠানটো ধাৰাবাহিকভাৱে চলি আছে। হয় বন্ধুৰা দেৱনায়কনী আৰু বীণালী হয় এই তিনিখন গাঁও ক্ষেত্ৰত হয় এই তিনিখন গাঁৱৰ ৰাইজ হয় এনেভাৱে উৎফুল্লিত হৈছে হয় আৰু উৎফুল্লিত হোৱাৰ কাৰণো আছে, কাৰণ এই গাঁৱৰ ৰাইজ সংগ্ৰামৰ লগত বহু আগৰ পৰাই জড়িত। কিবা লালুং দৰবাৰ যি আছিলে, লালুং দৰবাৰ গঠনৰ সময়তো তেখেতসকলৰ যোজনা আছে। হয় কিবা সন্মিলনৰ গঠনৰ প্ৰক্ৰিয়াটো তেখেতসকলে জড়িত আছিল। গতিকে তিৱা সংগ্ৰামৰ লগত তেখেতসকলে জড়িত হৈ আছে। হয় কিবা কাৰণত ৯৫ চনত গঠিত হোৱা কিবা স্বায়ত্ব গোটত তেখেতসকলে অন্তৰ্ভুক্ত নহ'ল। আজি ২৯ বছৰ পিছত অন্তৰ্ভুক্ত হোৱাৰ পিছত তেখেতসকলে যে সঁচাকৈ উৎফুল্লিত হোৱাটো স্বাভাৱিক, এই কথাটো আমিও অনুভৱ কৰিছোঁ। আমিও অকল এই তিনিখন গাঁৱে নহয়, ১৩খন গাঁও অন্তৰ্ভুক্ত হ'বৰ কাৰণে অসম চৰকাৰৰ ওচৰত যিখিনি দাবী উত্থাপন কৰিছোঁ, কিবা ছাত্ৰ সন্থাকে আদি কৰি সংগ্ৰামী বিষয়ববীয়াসকলৰ লগত লগ লাগি। গতিকে সদৌ শেষত যোৱা ৪ আগষ্ট তাৰিখে অসম চৰকাৰৰ এক নিৰ্দেশনাৰ জৰিয়তে ১৩খন গাঁও অন্তৰ্ভুক্ত কৰি কিবা স্বায়ত্ব পৰিষদৰ পৰিসৰ বৃদ্ধি কৰাই নহয়, কিবা স্বায়ত্ব পৰিষদৰ আমি যিমান কৰা নিচিনাকৈ যেনেকৈ আজি ৩৬টা সমষ্টি আছে, কিবা স্বায়ত্ব পৰিষদৰ আৰু 2টা সমষ্টি আমি বৃদ্ধি কৰিবৰ কাৰণে যেনেকৈ আমি ডিমাণ্ড কৰিছোঁ। গতিকে সেই 2টা সমষ্টিও আমি আশাবাদী যে কিবা স্বায়ত্ব পৰিষদত অন্তৰ্ভুক্ত কৰাই কিবা স্বায়ত্ব পৰিষদৰ পৰিসৰ ৩৮টালৈ বৃদ্ধি কৰি কিবা স্বায়ত্ব পৰিষদৰ কাৰণে তেনেধৰণে আজি সমমৰ্মিতা প্ৰকাশ কৰিছে। অনাগত ভৱিষ্যতৰ দিনতো যেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেভাৱে কাম কাজবিলাক কৰাৰ ক্ষেত্ৰত আমাক সহযোগিতা আহিছে, অনাগত দিনতো তেখেতে আমাৰ লগত সহযোগিতা কৰাই নহয়, তেখেতে আমাক সহায় কৰিব বুলি আমি বিশ্বাসী। আৰু জলজীৱিত মিনিষ্টাৰ ডাঙৰীয়াও যিখিনি তেখেতৰ কৰণীয় সেইখিনি কৰণীয়খিনি সঠিক সময়ত তেখেতে কৰিছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে যিখিনি জাতীয় সংগঠনে কৰা ডিমাণ্ড, জাতীয় সংগঠনে কৰা যিখিনি ডিমাণ্ড, সেই ডিমাণ্ডখিনি কম দিনৰ ভিতৰতে যেন তেখেতসকলে সমাধান কৰাৰ ক্ষেত্ৰত যেন ফলপ্ৰসূ তেখেতসকলে যেন পদক্ষেপ গ্ৰহণ কৰে, তাৰ কাৰণে কিবা স্বায়ত্ব পৰিষদৰ ফালৰ পৰা আহ্বান আছে। যিখিনি আপোনাৰ নতুনকৈ আপোনাৰ অন্তৰ্ভুক্ত হৈছে গাঁওকেইখন যথেষ্ট পিছপৰা, কিবা সা সুবিধাৰ পৰা বহুত বঞ্চিত হৈ আছে এইখিনি ক'বলগীয়া। এই ক্ষেত্ৰত আগন্তুক দিনত বহুত কৰণীয় কাম আছে। আমি তিৱা স্বায়ত্ব পৰিষদত কাৰ্যনিৰ্বাহ কৰিছিলোঁ ২০২০ চনত। ২০ চনৰ পৰা কাৰ্যনিৰ্বাহ কৰাৰ পিছত আমি আমাৰ যিখিনি সমষ্টি অন্তৰ্ভুক্ত গাঁও, সেই সমষ্টি অন্তৰ্ভুক্ত গাঁওখিনিত অকল তিৱাই নহয়, অন্যান্য জনগোষ্ঠীৰ লোকসকলো আছে। তেখেতসকলৰ ক্ষেত্ৰতো আমি এনেধৰণে সহযোগিতাৰ জৰিয়তে কাম কাজবিলাক কৰি আমি উন্নয়নৰ ধাৰা আমি আগবঢ়াই দিবৰ কাৰণে